নমস্কাৰ সমূহ অসমবাসীলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি ডাইৰেক্ট অসমৰ পৰা কোনো ফ্লাইট নাই বাংলাদেশ ঢাকাত যোৱাৰ কাৰণে, হয়তো কলকাতাৰ পৰা যাব লাগে, নহ'লে অসমৰ পৰা ত্ৰিপুৰা আগৰতলা হৈ পেলাই যিটো ট্ৰেইন আছে আপোনাৰ অসমৰ পৰা মানে গুৱাহাটীৰ পৰা বা চাপোজ নগৰ মানুহ হ'লে মানে গুৱাহাটীৰ পৰা আপোনাৰ ডাইৰেক্ট আগৰতলালৈ গুচি যাওক, তাৰপিছত আগৰতলাৰ পৰা বৰ্ডাৰ ক্ৰছ কৰি পেলাই আপুনি ঢাকা গুচি যাওক। ট্ৰেইনৰ সফৰটো চবতকৈ বেষ্ট কমফৰ্টেবল। মই সেইকাৰণে আজি ঘৰৰ পৰা ওলাই আহিলোঁ, আহি পেলাই চাপৰমুখ ষ্টেচন পালোঁ। চাপৰমুখ ষ্টেচনত মোৰ ট্ৰেইন আছিলে 5:15, মই আহি পালোঁ 4:30 বজাত। হাতত সময় আছিলে মোটামুটি 45 মিনিটছ। আমাৰ থাকিব লাগিছিলে প্লেটফৰ্ম নম্বৰ 1-ত, কিন্তু আমি আহি গ'লোঁ প্লেটফৰ্ম নম্বৰ 2-ত। হাতত সময় থকাৰ কাৰণে আমি ফ্লাইঅভাৰ দি পেলাই ওপৰেদি গৈ পেলাই আমি প্লেটফৰ্ম নম্বৰ 1-ত আমি উপস্থিত হ'লোঁ। খন্তেক সময় 10-15 মিনিট সময়মান অপেক্ষা কৰাৰ পিছত ট্ৰেইন আহি পালে। মোৰ ভাইটি, মোৰ পৰিয়ালসহ ভাইটিটো মোক চাপৰমুখলৈকে আগুৱাই দিছিলে। যি কি নহওক ভাইটিক বিদায় দি পেলাই আমি ট্ৰেইনত উঠিলোঁ চবেই, ছোৱালী দুজনী আৰু আমি মোৰ মিছেছ আৰু মই। আমাৰ যাত্ৰা আৰম্ভ হৈছে চাপৰমুখ ৰেলৱে ষ্টেচনৰ পৰা ডাইৰেক্ট আগৰতলা ৰেলৱে ষ্টেচন। আমি ট্ৰেইনেৰে গৈ আছোঁ। ট্ৰেইনৰ ভিতৰত অলপকৈ আপোনাৰ যিমান পাৰা যায় মই অলপ ভিডিঅ' শ্বুট কৰিছিলোঁ। মই এইখিনি আপোনালোকক দেখাম। খুব কমফৰ্টেবল জাৰ্ণি হয়, ফ্লাইটৰ কোনো দৰকাৰ নাই। মোৰ চাৰিটাৰ টিকেট নিছিলে 1060 টকা আছিলে। এ চি ৰুমত আছিলে, খুবেই ভাল লাগিছিলে, খুব কমফৰ্টেবল আছিলে আৰু এ চি ৰুমতো খালী আছিলে, বেছি মানুহ নাছিলে। আমি খুব আৰামত যাব পাৰিছিলোঁ। তাৰপিছত আমাৰ খানাৰ টাইম টেবুলটো মিলা নাছিলে, সেইকাৰণে ট্ৰেইনত ভোকো লাগিলে। তাৰপিছত আমি ট্ৰেইনত অৰ্ডাৰ দি দিলোঁ খানাৰ দালি ভাজি কণী। এইটো এটা আমাৰ এক্সপিৰিয়েঞ্চ হৈছে ট্ৰেইনৰ খানাটো কেনেকুৱা বা কি। যি কি নহওক আমি খালোঁ, ছোৱালী দুজনী খালে, আমি দুটা খালোঁ। আৰু সৰু ছোৱালীজনীটো লাইফৰ প্ৰথম ট্ৰেইনৰ জাৰ্ণি, খুব ভাল পাইছিলে, খুবেই ভাল লাগিছিলে। একদম ট্ৰেইনত ভাত চাত খাই পেলাই নাচি আছিলে, গান গাই আছিলে। সেইবিলাক অলপ দৃশ্য মই আপোনালোকক দেখাই আছোঁ। খুবেই ভাল কমফৰ্টেবল জাৰ্ণি। আপোনালোকে ফ্লাইটৰ দৰকাৰ নাই, আপোনালোকে কম খৰচত ডাইৰেক্ট আপোনাৰ গুৱাহাটীৰ পৰা বা চাপৰমুখৰ পৰা আপোনালোকে আগৰতলা হৈ পেলাই আপোনালোকে ডাইৰেক্ট বাংলাদেশত সোমাই যাব পাৰে, বেছি টকাও নালাগে। আৰু এটা কথা, মই যেতিয়া ভিজা লৈছিলোঁ, ভিজা আগত ফ্ৰী আছিলে। মোৰতো ছেকেণ্ড টাইম। এইবাৰ আকৌ প্ৰত্যেকটো ভিজাত 1500 টকাকৈ আপোনাৰ দি পেলাই ভিজা ল'ব লাগে। এইখিনি এটা খৰচ হয়, ভিজা লোৱাত এটা খৰচ হয়। তাৰপিছত আপোনাৰ ট্ৰেইনৰ কাৰণে আপোনাৰ ধৰক 1000 টকাকৈ যায় এ চি ৰুমত। 1000 আৰু 1500 2500 টকা। আৰু ইফালে আপোনাৰ ধৰক মানে পাৰ হেড বেছি টকা নালাগে, 3-4 হাজাৰ টকা হ'লে এজন মানুহ আৰামত বাংলাদেশত গুচি যাব পাৰে। আমি যি কি নহওক আমি একদম চাপৰমুখৰ পৰা আহি পেলাই আগৰতলা ষ্টেচনত নামি পেলাই CNG দি পেলাই আমি সোমাই আছোঁ ইমিগ্ৰেশ্যন অফিচত। ভিডিঅ'খন মই খুব কম সময়ৰ ভিডিঅ' বনাইছোঁ, আপোনালোকে চাব পাৰিব ধুনীয়াকৈ। যদি কিবা বুজি নাপায় আপোনালোকে কমেণ্টত জনাব, মই ৰিপ্লাই কৰি দিম। এতিয়া আমি ইমিগ্ৰেশ্যনত সোমাই আছিলোঁ। এতিয়া এইটো হ'ল ইণ্ডিয়ান ইমিগ্ৰেশ্যন। ইয়াত আপোনাৰ ডকুমেণ্টছবিলাক চেক কৰিব, পাছপৰ্ট ভিজা এইবিলাক চব চাব। চোৱাৰ পিছত তাৰপিছত আমি ইণ্ডিয়ান ইমিগ্ৰেশ্যনৰ পৰা আমি যামগৈ বাংলাদেশ ইমিগ্ৰেশ্যনত। তাতো আকৌ লাগেজবিলাক স্কেনিং কৰিব, ডকুমেণ্টছ চাব, পাছপৰ্ট ভিজা চব চাব। এইটো প্ৰচেছিং থাকে, এইটোত আপোনালোকে জানেই। খুব কম সময়ত আপোনালোকে গুৱাহাটীৰ পৰা আগৰতলা হৈ পেলাই আপোনালোকে বাংলাদেশত সোমাব পাৰিব। 4-5 হাজাৰ টকা পাৰ হেড হ'লেই মোটামুটি হৈ যায়। আমি এতিয়া বাংলাদেশ ইমিগ্ৰেশ্যনত সোমাইছোঁ। ইণ্ডিয়ানটো হৈ গ'ল, বেছি সময় নালাগে, মোটামুটি 15-20 মিনিটত ইমিগ্ৰেশ্যন হৈ যায়। আমাৰ 4টা পাছপৰ্ট আছিলে 4জনৰ কাৰণে। এতিয়া বাংলাদেশ ইমিগ্ৰেশ্যনত এইয়া আপোনাৰ দেখা গৈ আছে গেট, এইয়া ৱেলকাম টু বাংলাদেশ। আমি বাংলাদেশত সোমাই গ'লোঁ। এতিয়া CNG লৈ পেলাই আমি গৈ আছোঁ ব্ৰাহ্মণবাড়িয়া ডিষ্ট্ৰিক্ট। তাৰ পৰা আমাৰ ভলভো গাড়ী বা ছুপাৰত উঠি পেলাই আমি 3 ঘণ্টামান লাগিব, ঢাকা গুচি যাম। এখন সৰু আমাৰ ভিডিঅ' যোনখন আপোনাৰ গুৱাহাটীৰ পৰা বাংলাদেশ কেনেকৈ যায়, মোৰ গোটেই ভিডিঅ'খন মই আপোনালোকক দেখালোঁ। যদি কিবা আপোনালোকৰ জানিব লগা হয় আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই কৰিম। আৰু এটা কথা মই আপোনালোকক ক'বলৈ পাহৰি গ'লোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, মুন ব্লগছ।